বেগ চেক বান্ধি ল'লোঁ দেখিছে এইডাল বেগ পূৰা পেকিং কৰি ৰেডি কিমান সোমাই থাকিম আৰু তাকে ভাবিছোঁ অলপ ওলাই যাম যদি যাব কমেণ্ট কৰিব দেই মোৰ লগত এতিয়া ডাঙৰ কথাটো হ'ল বেগটো যে ল'লোঁ যাম ক'লে এতিয়া তাকে আপোনালোকৰ ওচৰত ক'বলৈ আহিছোঁ যে মই বৰ্তমান বেগটো লৈ যাওঁ ক'লে আৰু বেগটোত আছে কি চাবলৈ নিশ্চয় মন গৈছে দেখুৱাই আছোঁ বেগটোত কি আছে আৰু মোৰ যাত্ৰাটো ক'লে আৰম্ভ হ'বলৈ গৈ আছে ঠিক আছে আহক মানে বেগটোত কি আছে আমি চাওঁ এতিয়া কথা হ'ল এতিয়া এই বেগটো লৈ মই ক'লে যাবলৈ ওলাই আছোঁ আৰু এই বেগটোত লৈছোঁ কি যাম বুলি ভাবিছোঁ বহুত দূৰলৈ অলপ ভ্ৰমণ কৰোঁ বুলি ভাবিছোঁ গতিকে বেগটো খোলাৰ আগত লাইকটো মাৰিব লাগিব কিন্তু বেগটো খোলাৰ আগত লাইকটো মাৰক মই বেগটো খুলিছোঁ আৰু ইয়াত কি লৈ যাওঁ মই সেইটো দেখোঁ কাপোৰ নাই কিন্তু কাপোৰ যিটো পিন্ধি আছোঁ তেনেকৈ যাম কাপোৰ নাই ইয়াত আছে এটা বেলেগ বস্তু গতিকে বস্তুটো চাবৰ কাৰণে আৰু কি আছে সেইবোৰ চাবৰ কাৰণে লাইক কৰিবই লাগিব আৰু তাৰ আগতে কথাটো হ'ল 11 নম্বৰ প্ৰশ্ন দিয়া আছে কমেণ্ট কৰক গৈ পেলাই কমেণ্ট কৰাই নাই 11 নম্বৰ প্ৰশ্নটোতো এনেই দি থোৱা নাই কমেণ্ট কৰক কাৰণ গিফ্ট ৰেডি হৈ আছে আপোনালোকক দিবৰ কাৰণে গিফ্ট দিবলৈ মই সাজু হৈ আছোঁ গতিকে কমেণ্ট কৰক আৰু গিফ্ট নিয়ক এতিয়া ডাঙৰ কথা হ'ল লাইক কৰিলে নে এতিয়া দেখুৱাই কি আছে খুল যা সিং দেখা পাইছে কিবা নাই পোৱা দেখুৱাই আছোঁ ফ্লাক্স মানে বহুত আছে ফ্লাক্স ঠিক আছে JBL ব্লুটুথ স্পিকাৰ এইটো অনলাইন গিফ্টৰ কাৰণে পেন পেকেট থুলমূলকৈ দেখুৱাইছোঁ এয়া হ'ল ডিক্সনেৰী এইবোৰ কিতাপ এনেকুৱা বহুত কিতাপ আছে কিমান দেখুৱাম তাৰে ভিতৰত দুই এখন দেখুৱাই দিছোঁ চান্দ সদাগৰ জ্ঞান কমল আৰু পনীৰৰ জ্যোতি যিসকলে বনোৱা মেলা ৰুচি তেওঁলোকৰ বাবে পনীৰৰ জ্যোতি তাৰপিছত বনোৱা মানে আৰু খাদ্য সম্ভাৰ কেনেকৈ বনায় সেইবোৰ আছে কণীৰ জ্যোতি তাৰ পাছত খেল জগতৰ কুইজ আৰু বিশিষ্ট ব্যক্তিসকলৰ জীৱনী ফকৰা যোজনা মহাপুৰুষৰ চানেকি জীৱনৰ এনেধৰণৰ বহুত কিতাপ লৈছোঁ এতিয়া ডাঙৰ কথাটো হ'ল এইবোৰ লৈছোঁ কি কাৰণে আৰু এইবোৰ অনলাইন গিফ্টৰ বাবে নহয় অনলাইন গিফ্টৰ বাবে মই এনেকুৱা বস্তুৱে দিম নেক বেণ্ড দিম এয়াৰ বেগ দিম ব্লুটুথ স্পিকাৰ দিম তেনেধৰণৰ বস্তুৱে অনলাইন কুৱেশ্যনত আহিব অনলাইন দিবৰ কাৰণে ইলেক্ট্ৰিকৰ বস্তুবিলাকেই আছে ধৰক বৰ্তমান পিছলৈ আৰু অলপ ডেভেলপ কৰিবলৈ চিন্তা কৰিম অলপ উন্নত পৰ্যায়ত দিবলৈ চেষ্টা কৰিম এতিয়া এইবোৰ যে লৈছোঁ যেনে ফ্লাক্স আহি গ'ল আপোনাৰ পেনবিলাক বাৰু সৰু বস্তু কিতাপ আহিলে তাৰপিছত কিতাপৰ সৰহ সংখ্যক কিতাপেই আছে ভাল কিতাপ আছে এইবোৰ লৈ এতিয়া যাত্ৰা মোৰ আৰম্ভ হ'ব স্কুললৈ যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছোঁ এতিয়া স্কুলে প্ৰগ্ৰেম কৰা হ'ব আমাৰ কুইজ প্ৰতিযোগিতা তৎকাল কুইজ প্ৰতিযোগিতা ক'বলৈ গ'লে তৎকাল মানে লগে লগে উত্তৰ দিয়া লগে লগে প্ৰাইজ দিয়া গতিকে ষ্টুডেণ্টসকল ৰেডি হোৱা
সকলোৱে ৰেডি হোৱা, প্ৰিপেৰেশ্যন হোৱা। কাৰণ জিকে আমাৰ জানিলে কোনো ক্ষতি নহয়। কাৰণ আমাৰ যিসকলে এক্সাম দি আছে চাকৰিৰ বাবে, টেষ্ট দি আছে, ইণ্টাৰভিউ দিব, তেওঁলোকৰ বাবেও বহুত জৰুৰী। কাৰণ আমি জনাটো অত্যন্ত জৰুৰী যে জিকে জেনেৰেল নলেজ আমাৰ মেথছেই হওক, ছায়েন্সেই হওক, অন্যান্য সকলোখিনি জনাটো আমাৰ দৰকাৰ। তেতিয়া আমি এক্সাম এটা সুকলমে দিব পাৰিম। গতিকে সেইবোৰে বেছ কৰি পেলাই স্কুলে অকণ উৎসাহ দিবৰ বাবে কুইজ প্ৰতিযোগিতা আৰম্ভ কৰিম বুলি আগবাঢ়িছোঁ আৰু সমৰ্থন পাইছোঁ স্কুলৰ পৰা, সেইবাবে আগবাঢ়িব লৈছোঁ। এতিয়া প্ৰথমে কোনখন স্কুলত যাম, ক'ত প্ৰগ্ৰেম কৰিম, সেইখিনি আপোনালোকে গম পাই থাকিব, মোৰ চেনেলটোতে গম পাই থাকিব। আৰু প্ৰত্যেকখন স্কুলতে যাবলৈ মই চেষ্টা কৰি যাম। এতিয়া প্ৰথম মই হাই লেভেলৰখিনি গৈছোঁ, 9, 10ৰখিনিলৈ গৈছোঁ। তাৰপিছত লাহেকৈ আহিম 6ৰ পৰা 7, 8লৈকে, সেইখিনিলৈ যাম। আৰু য'ত যেনেকৈ পাৰোঁ তেনেকৈ কৰি যাম। এইটো নহয় যে অকল এটা 9, 10তেই সীমাবদ্ধ ৰাখিম, তেনেকুৱা নহয়। য'ত যেনেকৈ পাৰোঁ তেনেকৈ কৰি যাম। আৰু ইয়াৰ বাবে মই প্ৰিপেৰেশ্যন ময়ো হ'ব লাগিব। কাৰণ কুৱেশ্যন এনচাৰ বিচাৰিব লাগিব, কুৱেশ্যন উলিয়াব লাগিব, গোটেইখিনি মই নিজে লিখিতভাৱে লিখি ল'ব লাগিব। উত্তৰ প্ৰশ্ন দি পিছত উত্তৰৰ কাৰণে ময়ো হাবাথুৰি খাব লাগিব। গতিকে সেই বস্তুটো মই ক্লিয়াৰ কৰি ল'বই লাগিব। কাৰণ সেইবাবে মোৰ মেহনতৰ কথা আছে। সেইখিনি মই কৰিবলৈ বৰ্তমান সেইখিনি 50% হৈ গৈছে, সেইখিনি প্ৰিপেৰেশ্যন। আৰু অকল এখন স্কুলতে এই প্ৰগ্ৰেমটো সীমাবদ্ধ নাথাকিব। আমি উজনিৰ পৰা নামনিলৈ প্ৰত্যেকখন স্কুলত যাবলৈ আমি চেষ্টা কৰি যাম আৰু আমি আগুৱাই যাবলৈ চেষ্টা কৰিম তেনেদৰে। আৰু সকলো শিক্ষাৰ্থী, বিদ্যাৰ্থী আমি অকণ উৎসাহ দিয়াৰ প্ৰচেষ্টা চলাই যাম। তেওঁলোকক মনোবল বৃদ্ধিৰ বাবে আমি চেষ্টা কৰি যাম। আৰু আমাৰ ভিডিঅ'সমূহ চাই থাকিব, যাতে তেওঁলোকে দুটা কথা নজনা শিকিব পাৰে। নজনা কথা শিকাটো খুবেই প্ৰয়োজনীয় আজিৰ যুগত। বাহিৰা জ্ঞানটো আমাৰ অত্যন্ত দৰকাৰী। মটিভেশ্যন লাগে, আমাৰ ফেক্টৰ কিছুমান নজনা কথা আমি জানিব লাগে, জেনেৰেল নলেজটো লাগেই। সকলোবোৰ লাগে। অকল কিতাপৰ মাজতে সীমাবদ্ধ নাথাকি আমি পৰাপক্ষত অকণমান জেনেৰেল নলেজ, ফেক্ট, ছায়েন্স ফেক্ট, যিকোনো ফেক্টেই হওক, সেইবোৰ অকণ আমি আগ্ৰহী কৰিব লাগে। সেই মানসেৰে অকণ আমি উৎসাহ দিবৰ বাবে আমি আগবাঢ়িছোঁ, কিছু প্ৰচেষ্টা হাতত লৈছোঁ। আৰু এই প্ৰচেষ্টাটো আপোনালোকে কেনে পাইছে? ষ্টুডেণ্টসকলে নিশ্চয় ভালেই পাইছে। আৰু অভিভাৱক যদি হয় আপুনি কেনে পাইছে এই প্ৰচেষ্টাটো আমাৰ? লাইক এটা কৰি দিব ভাল লাগিলে, আৰু আপুনি কমেণ্ট কৰি জনাব পাৰে যে আমাৰ প্ৰচেষ্টাটো কিমান দূৰ সাৰ্থক হ'ব পাৰে, বা আমাৰ প্ৰচেষ্টাটো কিমান ভাল কিমান বেয়া হৈছে। আপুনি কমেণ্ট যোগে কমেণ্ট কৰি আমাক জনাব পাৰে। আৰু যদি কিবা ইয়াত এড কৰিব লগা হয়, কিবা সংযোজন দিব লগা হয়, তেনেহ'লে আপুনি আমাক কণ্টেক্ট কৰিব পাৰে বা আমাক কমেণ্ট যোগে আমাক সেই বিষয়ে অৱগত কৰাব পাৰে। গতিকে সকলোৰ পৰা আশা ৰাখিলোঁ যাতে আমাৰ এই প্ৰচেষ্টা আগুৱাই নিয়াত আপোনালোকে সহায় কৰে, তাৰেই কামনা কৰিলোঁ। আৰু এই বেগটো এতিয়া মই ক্ল'জ কৰি দিওঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আমি এতিয়া স্কুলৰ প্ৰগ্ৰেম হাতত লৈছোঁৱেই যেতিয়া, আমাৰ ভিডিঅ'বোৰ আৰু ভালৰ পৰা ভাললৈ গৈ আছে, আৰু ভাল হ'ব। সকলোৱে চাই থাকিব। আৰু যিসকল ষ্টুডেণ্টে এতিয়াও ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কৰি থ'বা। কাৰণ ফ্ৰী গিফ্ট আহি আছে। আৰু তোমালোকৰ স্কুল যেতিয়াই যাম, তোমালোকক এনেধৰণৰ গিফ্ট ডাইৰেক্ট হাতে হাতে দিম। খালি কুৱেশ্যন এটাৰ উত্তৰ দিব পাৰিলেই হ'ল। তাত অন্য পইণ্টৰ ছিষ্টেম নাই। এসোপা কুৱেশ্যন এনচাৰ জানিব নালাগে। যিকোনো এটা তোমাৰ জানিলেই তুমি গিফ্ট পাবা। আৰু অকণমান জেনেৰেল নলেজৰ প্ৰতি সকলোৱে অকণ আগ্ৰহী হোৱা, যাতে দুটা কথা আমি ভালদৰে শিকি ল'ব পাৰোঁ। কাৰণ এইবোৰ শিকিলে ভৱিষ্যতত আমাৰেই ভাল। কাৰণ অনলাইন এইবোৰ জানিলে আমাৰেই ভাল। কাৰণ যিকোনো চাকৰি বাকৰিৰ ক্ষেত্ৰত আমাৰ এক্সাম হৈয়ে থাকে, আগতেই ক'লোঁ, সেইবোৰৰ ক্ষেত্ৰত আমাক বহুত সহায় হ'ব। সেইবাবে এতিয়া মই বেগটো সামৰণি মাৰোঁ। আৰু আমাৰ এই প্ৰজেক্টটো কেনে পালে নিশ্চয় জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। জয় আই অসম।